নিশ্চয়কৈ হিমাশ্ৰী, যেহেতু ইতিমধ্যে আপুনি ND24 দৰ্শকসকলৰ আগত সেই কথা প্ৰকাশ কৰিছে যে অন্য এক মাধ্যমৰ সাধাৰণ জনতাৰ ওপৰত অত্যাৱশ্যকীয় যিসমূহ সা সামগ্ৰী আছে সেই সা সামগ্ৰীসমূহৰ যি ধৰণে অস্বাভাৱিক হাৰত দাম বৃদ্ধি হৈছে, ঠিক একেধৰণে অন্নমুঠিৰ এতিয়া কিনিবলৈও সাধাৰণ জনতাই ভাবিবলগীয়া হ'ব কিয়নো বহিৰাজ্যৰ পৰা বিভিন্ন যিসমূহ চাউল অসমলৈ আহে সেই চাউলসমূহত অস্বাভাৱিক হাৰত দাম বৃদ্ধি পাইছে। বিভিন্ন সমস্যাৰ অজুহাততে বিভিন্ন ব্যৱসায়ীয়ে এই যিসমূহ দাম বৃদ্ধি ইতিমধ্যে প্ৰকাশ কৰিছে। মই যদি উল্লেখ কৰিব বিচাৰোঁ যে প্ৰতি কুইণ্টেলত বিভিন্ন চাউল আছে, চাউল ভেদে 100ৰ পৰা 500 টকা পৰ্যন্ত দাম বৃদ্ধি হৈছে। এই মুহূৰ্তত মই ফাঁচী বজাৰত উপস্থিত আছোঁ আৰু ফাঁচী বজাৰৰ পাইকাৰী হাৰত আচলতে দাম কেনেধৰণে বৃদ্ধি হৈছে সেই কথা জনাৰ চেষ্টা কৰিম। কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত মই যাম আৰু তেওঁলোকৰ চাউলসমূহত চাউল বিশেষে কেনেধৰণৰ দাম হৈছে সেই কথা জনাৰ চেষ্টা কৰিম। এখন পাইকাৰী দোকানত মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু দেখুৱাৰ চেষ্টা কৰিম। ইয়াতেও তেনেধৰণে বিভিন্ন যিসমূহ চাউল আছে, বিভিন্ন চাউলত ইতিমধ্যেই অস্বাভাৱিক হাৰত দাম বৃদ্ধি হৈছে। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। কি চাউল আপোনাৰ ইয়াতে আছে? গোটেইবিলাক চাউলবিলাক পাই যাব আপুনি। আইজোন আছে, জহা আছে, উষ্ণা আছে, ষ্টিম আছে, চবেই আছে, ওৱা আছে। আগতে কিমান মূল্য আছে আৰু বৰ্তমান কিমান হৈছে? চবত অলপ অলপ বাঢ়িছে, মানে লোকেল চাউলবিলাক যে আছে যাতেতো ছেমে আছে, 50 টকা 40 টকা কৰি বাঢ়িছে, কিন্তু উষ্ণাবিলাক ষ্টিমবিলাক সেইবিলাকৰ কোনোবা 100 টকা, কোনোবা 150 টকা বাঢ়িছে, 200 টকা বাঢ়িছে। মানুহ দিগদাৰীটো পাই আছে। ৰামপ্লাকবিলাকৰ 200 টকা মান বাঢ়িছে, 150, 200, 300 টকা বাঢ়িছে। কিহৰ কাৰণে এই দাম বৃদ্ধিটো? এইটো ক'ব নোৱাৰোঁ। আমালোকে মানে লোকেল কিনো, লোকেল বিক্ৰী কৰোঁ। আমালোকে যেতিয়া কিনিবলৈ দামটো বেছি হয়, এনেকুৱা বিক্ৰী কৰিব লাগিব, উপায় নাই। কাষ্টমাৰবিলাক আমাক সুধি থাকে কিবা দাম বাঢ়ি গৈছে। মোৰ হিচাপত মোৰ মানে ফ্লাড হ'ব পাৰে, ফ্লাডৰ কাৰণে ধান চান কমতি হৈ গ'ল এতিয়া, সেইবিলাক কাৰণে। বিশেষকৈ ক'ৰ পৰা চাউল আহে আপোনালোকৰ ইয়াতে? ফুল অল ইণ্ডিয়াৰ পৰা চাউল আহে আমাৰ তাতে, বিহাৰ, UP, আন্ধ্ৰা, লোকেল চবৰ পৰা আহে। তাৰ পৰা অহাত কিবা কি হৈছে তাৰমানে? চবৰ তাতে মানে কষ্টিং আমাৰ এতিয়া বেছি হৈ আছে, দাম চবৰ বাঢ়ি গ'ল। কোনোবা 200 টকা, কোনোবা 100 টকা বাঢ়িছে। এতিয়া যেনেকুৱা বাঢ়িছে সেনেকুৱা আমাক বাঢ়াই বিক্ৰী কৰিব লাগে, উপায় নাই। কিন্তু যেতিয়া ডিলাৰবিলাকত সুধোঁ পাৰ্চেজৰ, সিহঁতে কৈছে দাম বাঢ়ি গ'ল, ধানৰ দাম বাঢ়ি গ'ল, সেইকাৰণে দাম বাঢ়াব লাগিব। নিৰ্ধাৰণ কৰা নাথাকে নেকি এই দামটো যে এই চাউলবিধত ইমান ল'ব লাগে? নাই, এনেকুৱা একো নাই। সেইটো কোনে নিৰ্ধাৰণ কৰে দামটো? সেইটো আমাৰ যি পাৰ্চেজাৰ থাকে, ডাঙৰ মিলবিলাক থাকে, সেইবিলাকে ক'ব পাৰিব। আমাৰ লগতো সৰু বেপাৰী হয়, মালৰ মাৰ্কেটৰ পৰা মাল কিনো আৰু বিক্ৰী কৰোঁ। লোকেলবিলাকত বেছি বাঢ়া নাই, মোটামুটি 100 টকামান বাঢ়িছে, 50 টকা 100 টকা বাঢ়িছে। 35, 36ৰ ৰেঞ্জ আছে এতিয়া, 35 টকা 36 টকামান আছে। লোকেল কি আছে? জহা লোকেল আপুনি এইফালে চাব পাৰে, লোকেল জহা আছে, সেইবিলাক চব লোকেল মাৰ্কা হয়। লোকেল আইজোন আছে, লোকেল জহা আছে। তাতে মুৰমাত 100 টকা 50 টকা কৰি বাঢ়িছে আগৰ পৰা। আৰাম আছে? আৰাম বৰ্তমান এতিয়া 50 টকা আছে কেজি, 50 টকা আছে বৰ্তমান। 49 মান আছিলে, 100 টকা তাতেও বাঢ়িছে, 100 টকা বাঢ়িছে তাতে। মাল কমতি আহিছে, শ্বৰ্টেজ হৈ আছে মালৰ কাৰণে, সেইকাৰণে বাঢ়িছে অলপ। এতিয়া আকৌ ৰেট কমতি হ'বৰ চেষ্টা আছে এটা কমতি হ'ব বুলি। এয়া আছিল এগৰাকী ব্যৱসায়ী আৰু ইতিমধ্যে জনাইছে যিসমূহ চাউল আছে চাউল ভেদে 100ৰ পৰা 500 টকা পৰ্যন্ত বৃদ্ধি হৈছে আৰু বিভিন্ন যি ৰাজ্যত আচলতে বানৰ সৃষ্টি হৈছিল আৰু তাৰ ফলতে এনেধৰণৰ দাম বৃদ্ধি হোৱা বুলি তেখেতসকলে অৰ্থাৎ ব্যৱসায়ীসকলে উল্লেখ কৰিছে। আপুনি চাউল ক্ৰয় কৰিবলৈ আহিছে, এই বিভিন্ন চাউলত ইতিমধ্যেই যথেষ্ট দাম বৃদ্ধি হৈছে। যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী আছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ ধৰণে চাউলৰো অন্নমুঠিৰ কাৰণে এতিয়া হাহাকাৰ কৰিবলগীয়া হ'ব। মই আপোনাৰ বেলেগ চাউল ক'ব নোৱাৰিম, মই যিটো খাওঁ সেইটোৱে ক'ব পাৰিম। কোনটো চাউল ল'ব? কেৰাটি ল'ম। তাতো বৃদ্ধি হৈছে? এতিয়া কিনিম গম পাম, আগতো গম পোৱা নাছিলোঁ, এতিয়া কিনিলে গম পোৱা যাব। সকলো বস্তুৰে দাম বৃদ্ধি হৈছে, অকণমান চাব লাগে। এতিয়া নাচালে কি কৰিব, সেয়ে কথা আৰু খাবই লাগিব। দাম বাঢ়িলে খাব লাগিব, 200 টকা কেজি হ'লেও খাবই লাগিব, উপায় নাই আৰু। কিন্তু নিয়ন্ত্ৰণ কৰিব লাগে সাধাৰণ, সেইটো আৰু কোনে কৰিব, সেইটো নাভাবিলে কি কৰিব কওকচোন। খাবই লাগিব, আপুনি ল'বই লাগিব, বাউন, সেইটোৱে কথা আৰু। এতিয়া আলু কিলো বজাৰত যে নৰ্মেল 40 টকা, পিঁয়াজৰ কিলো 50 টকা নৰ্মেল,
সাধাৰণ এয়া কথা আৰু বেলেগ একো নাই প্ৰতিবিধ সামগ্ৰীৰে দাম চাওক এখন পাইকাৰী দোকানৰ পৰা আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ইতিমধ্যেই ব্যৱসায়ীগৰাকীয়ে জনাইছে যে বিভিন্ন যিসমূহ চাউল আছে সেই চাউল ভেদে আচলতে দাম বৃদ্ধি হৈছে যোগান বিভাগ লগতে কৃষি বিভাগৰ যিসমূহ লোক আছে বা বিভাগীয় মন্ত্ৰী আছে তেওঁলোকে এই দিশসমূহ পৰ্যবেক্ষণ নকৰে এই দিশসমূহ তদাৰক নকৰাৰ ফলতে অস্বাভাৱিক হাৰত বজাৰত দাম বৃদ্ধি হৈছে আৰু বজাৰৰ যি দামৰ জুই সেই জুয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক আন ব্যৱসায়ী প্ৰতিষ্ঠানো আছে মই সেইসমূহতো যাম আচলতে কিমান বৃদ্ধি হৈছে ক'ত কোনবিধ চাউলত কিমান বৃদ্ধি পাইছে সেই কথাও জনাৰ চেষ্টা কৰিম মই আন এখন ব্যৱসায়িক প্ৰতিষ্ঠানত আমি যাবলৈ চেষ্টা কৰিছোঁ মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ এই আপোনালোকৰ ইয়াতে কি চাউল উপলব্ধ আছে এইটো অলপ বন্ধ কৰক প্লিজ কি চাউল আছে আমাৰ চব চাউল আছে লোকেল চাউল চববিলাক চাউল আছে আমাৰ তাতে ইয়াতে কিমান এনে বৃদ্ধি পাইছে আগৰ তুলনাত কিমান না বেছি বৃদ্ধি হয় না এইটো নৰ্মেল বৃদ্ধি যি নৰ্মেল হয় এইটো অলপ চলপ হৈ থাকে প্লাছ মাইনাছ বজাৰ এইটো হৈ থাকে অলপ নাই 10 টকা 20 টকা কুইণ্টল বঢ়া কুইণ্টলটো আপুনি বৃদ্ধি নকয় অলপ চলপ যেতিয়া বৃদ্ধি হয় কম হয় বেছি হয়তো বেলেগ কথা হ'ল আৰু চৰ্চত যি বস্তু দাম বঢ়ে ঘাটে এইটো একদম বজাৰত ইম্পেক্ট হয় আমাৰ যে অসমতো বেছি চব চাউলটো চব বাহিৰৰ পৰা আহে অসমতো অলপি চাউল হয় তো যি চাউল বাহিৰৰ পৰা আহে বাহিৰৰ পৰা তো যেতিয়া দাম কম হৈ যায় বাঢ়ি যায় এইটো পিছৰ পৰা ইম্পেক্ট হয় আমাৰ ইয়াতে না কিহৰ কাৰণে বাহিৰিব পাৰে বহিৰাজ্যত বহিৰাজ্যৰ পৰা আহোঁতে কিহৰ কাৰণে বাঢ়ে এইটোতো তাতে কিয় বঢ়ে এইটো তাতে বুজাব না তাতে কিহৰ কাৰণে বাঢ়িছে তাতে কি আপোনাক কিহৰ কাৰণে কি ইম্পেক্ট পৰিছে এইটোতো বাহিৰৰ বুজাব আমিতো কেনেকৈ বুজাম এইটো ক'ৰ পৰা আহে আপোনালোক না আমিতো লোকেল পাৰ্চেছ কৰোঁ যি মানুহ বাহিৰৰ পৰা আনে আপুনি তাতে খোদক এইটো বুজাব তাতে ক'ত পৰা আহে আৰু কিয় ৰেট বঢ়িছে আমিতো লোকেল পাৰ্চেছ কৰোঁ বুজা নাই না আমাৰ নাই আমিতো লোকেল পাৰ্চেছ কৰি অলপ চলপ বিক্ৰী কৰোঁ আমাৰ ইয়াত আমি নাজানো ইমান এয়া আছিল আন এগৰাকী ব্যৱসায়ী আৰু বহিৰাজ্যত বিভিন্ন আচলতে সূত্ৰত এই যি চাউলৰ মূল্য বৃদ্ধি হোৱাৰ ফলতে চাউলসমূহৰ দাম বৃদ্ধি হোৱা বুলি তেখেতসকলে উল্লেখ কৰিছে আৰু মই এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে যোগান বিভাগ হওক বা প্ৰশাসনৰ এই দিশসমূহত দৃষ্টিগোচৰ নকৰাৰ ফলতে এনেধৰণে বজাৰত দাম বৃদ্ধি দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ কোনো লোক বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে ষ্টাফ ফ'ৰ্চ বা বিভিন্ন তেওঁলোকে তদন্তকাৰী গোট গঠন কৰে এইসমূহ নিৰীক্ষণ কৰাৰ কাৰণে বজাৰত কি ধৰণৰ দাম চলি আছে সেইসমূহ নিৰীক্ষণ কৰাৰ কাৰণে কিন্তু সেয়া কেৱল ফুটুকাৰ ফেনত পৰিণত হয় তাৰ অন্তত সাধাৰণ জনতাই জুৰুলা হ'বলগীয়া হয় ঠিক একেধৰণে অত্যাৱশ্যকীয় আন সামগ্ৰীত যি ধৰণৰ দাম বৃদ্ধি হৈছে ঠিক একেধৰণে চাউলৰো হুৰাহুৰে দাম বৃদ্ধি হৈছে এটাই অজুহাত যে বহিৰাজ্যত বানৰ সৃষ্টি হৈছে তাৰ ফলত উৎপাদন হ্ৰাস হৈছে আৰু সেই উৎপাদনৰ হ্ৰাস হোৱাৰ অচিলাৰে এনেধৰণে যিসমূহ পাইকাৰী ব্যৱসায়ী আছে বা চাউল ব্যৱসায়ী আছে চাউল ব্যৱসায়ীসকলৰ মাজতো এনেধৰণৰ যিসমূহ চাউল ভেদে দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আমিও দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ লগতে ব্যৱসায়ীসকলৰ মন্তব্য ND24 দৰ্শকসকলক শুনোৱাৰ চেষ্টা কৰিলোঁ ইয়াৰ পাছত যিসমূহ সংশ্লিষ্ট বিভাগ আছে বা যোগান বিভাগকে ধৰি আন প্ৰশাসনৰ যিসমূহ বিভাগ আছে তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰে এই নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু এইসমূহ দৃষ্টিগোচৰ কৰাৰ বাবে সকলোৱে দাবী জনাইছে প্ৰতিগৰাকী সাধাৰণ জনতাই যিসকলে দিন হাজিৰা কৰি চলে বা যিসকল লোকে সাধাৰণভাৱে চলে সেই সকল লোকে দাবী জনাইছে যে এইসমূহতো নিৰীক্ষণ কৰিব লাগে প্ৰশাসনে বা সংশ্লিষ্ট বিভাগসমূহে হয় হিৰুল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সহযোগিতা আগবঢ়োৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা